আজি মন কি বাতৰ যোগেদি ভাৰতবৰ্ষৰ জনগণক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কথা অৱগত কৰিলে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ আমি তেখেতৰ এই মন কি বাত অনুষ্ঠানটো যদি অংশগ্ৰহণ কৰোঁ, বহু কথা দেশৰ বিভিন্ন প্ৰান্তত বিভিন্নগৰাকী ব্যক্তি কেনেধৰণে নিষ্ঠাৰে দেশৰ হকে কাম কৰি আছে আৰু কেনেধৰণে বিভিন্নগৰাকী ভাৰতীয় সন্তানে দেশ বিদেশৰ পৰা সুনাম তেখেতসকলে বুটলিবলৈ সক্ষম হৈছে। গতিকে এই কথাখিনি আমাৰ উঠি অহা প্ৰজন্মৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে অত্যন্ত দৰকাৰী। আজি মন কি বাত 129 সংখ্যক মন কি বাত আৰু প্ৰতিটো মন কি বাতৰ অনুষ্ঠানত মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ঠাইত যিবিলাক উল্লেখযোগ্য কাম হৈছে, এই সকলোবিলাক কাম ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে, এই শ্ৰেষ্ঠ ভাৰতৰ বাবে নিষ্ঠাৰে দেশৰ সতি সন্ততিয়ে কাম কৰি আছে। গতিকে এনেধৰণৰ অনুষ্ঠানত তেখেতসকলৰ সেই উল্লেখযোগ্য পদক্ষেপৰ সন্দৰ্ভত যেতিয়া দেশৰ 140 কোটি জনগণক অৱগত কৰা হয়, সেই ঠাইত যিসকলে নিষ্ঠাৰে এই কামত আত্মনিয়োগ কৰিছে তেখেতসকলে ভাবিব নোৱাৰাকৈ উৎসাহিত হয়। আৰু তেখেতসকলৰ শুভাকাংক্ষী, তেখেতসকলৰ পৰিয়াল, অৰ্থাৎ এখন দেশত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক উদ্বুদ্ধ কৰাৰ বাবে, মনোবল যোগান ধৰাৰ বাবে আৰু আত্মবিশ্বাস জগাই তোলাৰ বাবে যিখিনি মহৎ পদক্ষেপ লৈছে, তাৰ বাবে আমি সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইট ইজ এ গ্ৰেটেষ্ট লাৰ্ণিং এক্সপিৰিয়েঞ্চ। এইটো কথা সকলোৱে গভীৰভাৱে উপলব্ধি কৰিব লাগিব। আৰু আজি আমাৰ এই মন কি বাতৰ অনুষ্ঠানত টিফিন বৈঠকো আছে, অৰ্থাৎ প্ৰত্যেকে নিজে নিজে বনাই আনিছে। পুৱাৰ টিফিনত কিছু খাদ্য তেখেতসকলে বনাই আনিছে ঘৰতে, আৰু আমি সকলোৱে মিলি পেলাই সেই খাদ্য একেলগে আমি গ্ৰহণ কৰিম। আৰু ইয়াৰ যোগেদি আমাৰ দলৰ এই বুথত, যিটো বুথ নম্বৰ 40 অৰ্থাৎ দিছপুৰ সমষ্টিৰ, গতিকে এই বুথত যিখিনি আমি সকলো ইয়াত সমবেত হৈছোঁ, আমাৰ মাজত আন্তৰিকতা আৰু আমাৰ মাজত টিম স্পিৰিট, অৰ্থাৎ বিজেপি হিচাপে আগন্তুক দিনত আমাৰ ৰাজ্যখনৰ বাবে, দেশৰ বাবে বহুত কৰিব লগা কাম আছে। গতিকে সেই কামখিনি কৰাৰ বাবে আমি ঐক্যবদ্ধ হৈ আগবঢ়াৰ এটা শক্তিশালী এইটো এটা পদক্ষেপ। গতিকে সন্মুখত 2026 বিধানসভা নিৰ্বাচন হ'ব, আৰু এই নিৰ্বাচনত আমাৰ প্ৰতিগৰাকী বিজেপি কাৰ্যকৰ্তাই নিষ্ঠাৰে পূৰ্বৰ দৰে কাম কৰিব, জনসাধাৰণৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি জনসাধাৰণৰ আশীষ ল'ব, জনসাধাৰণৰ সমৰ্থন বুটলি অসমক ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ নিমিত্তে কাম কৰিব, আৰু অসমক আত্মনিৰ্ভৰ কৰি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰাৰ এই যিটো অমৃতকাল যাত্ৰাত তেখেতসকলে উল্লেখযোগ্য অৱদান আগবঢ়াব। গতিকে সেই লক্ষ্যৰে আমি সকলোৱে ইয়াত সমবেত হৈছোঁ। আৰু মই আপোনালোকৰ যোগেদি আজি বেছিদিন নাই, আজি তাৰিখটো হৈ গ'ল 28 তাৰিখ, নহয়, আৰু কেৱল 3টা দিন আছে নহয় নতুন বছৰৰ বাবে। গতিকে 2026 উপলক্ষে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজক মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকলক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে এই শীতকালীন অৱস্থাত ব্যায়াম কৰিব লাগে দৈনিক, স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে, হয়নে? গতিকে আপোনালোকেও কৰে নিশ্চয়। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো মন্ত্ৰ দিছে বিশ্বৰ মানৱ সমাজক সুস্বাস্থ্য অধিকাৰী নিৰোগী হৈ থকাৰ বাবে, সেই মন্ত্ৰটো হৈছে য়োগা, য়োগ ফৰ নিৰোগ। যি ব্যক্তিয়ে দৈনিক য়োগ অভ্যাস কৰে, ব্যায়াম কৰে, সেই ব্যক্তি সদায় নিৰোগী হৈ থাকিব। গতিকে ইমান সুন্দৰভাৱে তেখেতে ভাৰতবৰ্ষৰ জনগণক এটা হলিষ্টিক হেল্থ কেয়াৰ ছিষ্টেমত আত্মনিয়োগ কৰাৰ বাবে পৰামৰ্শ দিছে। মই তাৰ বাবে তেখেতৰ ওচৰত কৃতজ্ঞ, আৰু মই আশা ৰাখিছোঁ তেখেতৰ এই পৰামৰ্শ মানুহে, আপোনালোকে সকলোৱে ইয়াক নিষ্ঠাৰে পালন কৰি আপোনালোকে সকলো সময়ত নিৰোগী, সুস্থ, সবল, সক্ৰিয়, সতেজ হৈ থাকিব।